প্ৰিয় শিক্ষাৰ্থীসকল, আজি 23/2/2024 চনত হৈ যোৱা অসমীয়া প্ৰশ্নকাকত লৈ মই আজি আলোচনা কৰিছোঁ। তোমালোকে সকলোবিলাক প্ৰশ্ন দেখি লোৱা। আজিৰ প্ৰশ্নকাকত বৰ সহজ হৈছে। চাই লওক তোমালোকে কিমান পাব। এটাৰ পিছত এটাকৈ চাই থাকক। পেজ নম্বৰ 2 প্ৰথমে আহিছিল অতি চমুত উত্তৰ লিখা। এইবিলাক সহজ আহিছিল। 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ আছিল উত্তৰ দিয়া। ইয়াৰ এটা নাইবা আছে। তাৰপিছত আহিছিল অতি চমু উত্তৰ লিখা। এনেকৈ আহিছিল। পেজ নম্বৰ 3 আছে চমু উত্তৰ দিয়া। তাৰপৰা 6 নম্বৰ হ'ল 6ৰ ক খ। 7 নম্বৰ অতি চমু উত্তৰ লিখা ক খ দুটা আহিছে। 8 নম্বৰ ক খ, ক নাইবা খ এটা লিখিলেই হ'ল। 10 নম্বৰ আহিছে ক খ। পেজ নম্বৰ 4 আছে চমু উত্তৰ লিখা ক খ আছে। 12 নম্বৰটো আছে। তাৰপিছত 13 নম্বৰ, 14 নম্বৰ ক খ গ তিনিটা আহিছে। 15 নম্বৰ ক খ, ক নাইবা খ দুটাৰ ভিতৰত এটা লিখিলেই হয়। 16 নম্বৰ আছে ক খ গ 1 নম্বৰকৈ। ঘ ম চ আছে, চ ছ জ পৰ্যন্ত আছে। ক ঝ ঞ। তাৰপিছত পেজ নম্বৰ 6ত চোৱা। 17ৰ ক খ গ। 18 নম্বৰ আছে তলত দিয়াৰ পৰা এটা বিষয়ৰ ওপৰত এখনি ছবি আঁকিব কৈছে। এনেকৈ আহিছে দেখা। পেজ নম্বৰ 7ত আছে গ্ৰুপ বি। 21 ক খ, 22 ক খ, 23 ক নাইবা খ এটা লিখিলেই হয়। 24 ক খ, 25 এনেদৰে দিয়া আছে। 26 নম্বৰ প্ৰশ্নটো চোৱা। 27 ক খ গ ঘ ঙ। 28 পেজ নম্বৰ 9 গ্ৰুপ চিত আছে। নম্বৰ 1 A B C এনেকৈ আছে। তোমালোকে চাই লোৱা তোমালোকে কোনবিলাক প্ৰশ্নৰ উত্তৰ কৰিছা। চাই লওক। আজিৰ ভিডিঅ' ভাল লাগিলে